গৌৰীপুৰ সমষ্টিৰ পৰা টিকট লাগে আবুল মিয়াক। টিকটৰ বাবে এতিয়া শীৰ্ষ নেতাৰ ভৰি চেলেকিবলৈ সাজু আবুল মিয়া। সুবিধাবাদী আবুল মিয়াই বিগত সময়ত কংগ্ৰেছৰ শীৰ্ষ নেতাসকলক কি কৰি থৈছে সেয়া আজি ভালকৈ দেখুৱাম। সোনিয়া গান্ধী, ৰাহুল গান্ধী, ৰকিবুল হুছেইন, ৰিপুন বৰা, দেৱব্ৰত শইকীয়া আদিৰ ফটো এইদৰে জ্বলাই দিছিল আবুল মিয়াৰ সমৰ্থকে। মহাজোঁট বন্ধনে AIDFৰ প্ৰাৰ্থী নিজামুৰ ৰহমানক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বাবে দলৰ শীৰ্ষ নেতাক আবুল মিয়াই এইদৰে কৰিছিল তিৰস্কাৰ। মই ৩৫ বছৰ কংগ্ৰেছৰ লগত আছিলো, মই জানো ৰকিবুল হুছেইন কি, সি এটা গণ্ডাৰ মাৰাক নেতা, সি এজন গণ্ডাৰ। গতিকে ৰকিবুল হুছেইন আপুনি হুঁচিয়াৰ থাকক, আপোনাক কেতিয়াও এই ধুবুৰী সমষ্টিৰ পৰা আপোনাক কেতিয়াও ওলাব নিদিওঁ। ২০২১ চনত এইদৰে ধুবুৰী কংগ্ৰেছত বিসম্বাদ কৰিছিল আবুল মিয়াই। তাৰ পাছত আহিল লোকসভা নিৰ্বাচন। লোকসভা নিৰ্বাচনৰ পূৰ্বে সংবাদমেল সম্বোধন কৰি আবুল মিয়াই ৰকিবুল হুছেইনৰ বিৰুদ্ধে কি কৈছিল এবাৰ শুনক। ৰকিবুল হুছেইন কি, সি এটা গণ্ডাৰ মাৰাক নেতা, সি এজন গণ্ডাৰ। গতিকে ৰকিবুল হুছেইন আপুনি হুঁচিয়াৰ থাকক, আপোনাক কেতিয়াও এই ধুবুৰী সমষ্টিৰ পৰা আপোনাক কেতিয়াও ওলাব নিদিওঁ। ৰকিবুল হুছেইন এজন গাদ্দাৰ। ৰকিবুল হুছেইন কি, সি এটা গণ্ডাৰ মাৰাক নেতা, সি এজন গণ্ডাৰ। কেৱল গাদ্দাৰেই নহয়, ৰকিবুল হুছেইন এজন দালাল। এনেকুৱা দালাল গ্ৰুপ, এনেকুৱা দালাল লিডাৰ, এনেকুৱা লিডাৰক মই ঘৃণা কৰোঁ। ৰকিবুল হুছেইনক হৰুৱাবলৈ মোৰ শক্তি প্ৰয়োগ কৰিম। আপুনি হুঁচিয়াৰ থাকক, আপোনাক কেতিয়াও এই ধুবুৰী সমষ্টিৰ পৰা আপোনাক কেতিয়াও ওলাব নিদিওঁ। আমাৰ তেজ থকালৈকে। অকল এয়াই নে, ৰকিবুল হুছেইনক ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থী ঘোষণা কৰাৰ পাছতে কংগ্ৰেছ দল ত্যাগ কৰিছিল আবুল মিয়াই। ৰকিবুলৰ বাবে দলটোত বিভাজন হ'ব। 19 জুলাই 2024 তাৰিখে ধুবুৰী জিলাৰ উপসভাপতি পদৰ পৰাই নহয়, তৃণমূল পৰ্যায়ৰ কৰ্মী হিচাপেও কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছিল আবুল মিয়াই। কিদৰে পদত্যাগ পত্ৰ পাঠ কৰিছিল আজি আকৌ এবাৰ শুনাব বিচাৰিছো। স্বৈৰাচাৰী নেতা শ্ৰী ৰকিবুল হুছেইনৰ বিগত দিনৰ কাৰ্যকলাপে দলক শক্তিশালী কৰাৰ পৰিৱৰ্তে বিভাজন আনি দলক ধ্বংস কৰিব বুলি অনুভৱ কৰি বৰ্তমান মই ধুবুৰী জিলা কংগ্ৰেছৰ উপসভাপতি পদৰ পৰা পদত্যাগ কৰাৰ লগতে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্যৰ পৰাও আজি মই ইংৰাজী 19/4/2024 তাৰিখে পদত্যাগ কৰিলো। এইজন আবুল মিয়াক এতিয়া কংগ্ৰেছে টিকট কি ভিত্তিত দিব? অতি সুবিধাবাদী এগৰাকী নেতাৰ হৈ ৰকিবুল হুছেইনে আবুল মিয়াক টিকট দিয়ক বুলি দলীয় শীৰ্ষ নেতাক ক'ব পাৰিবনে? যিগৰাকী নেতাই ৰাহুল গান্ধীৰ ফটো জ্বলাইছিল, সেইগৰাকী নেতাই এতিয়া গৌৰীপুৰ সমষ্টিৰ পৰা বিধায়ক হোৱাৰ সপোন দেখিছে। য'তে ত'তে এইদৰে বেনাৰ পোষ্টাৰ লগাইছে আবুল মিয়াই। যিকোনো বিনিময়ত টিকট আনিব হেনো বিতৰ্কিত আবুল মিয়াই। এইগৰাকী আবুল মিয়াই 2012 চনত উত্তৰ গেৰাৰমাৰী জিলা পৰিষদৰ পৰা হাৰিছিল। 3টা পঞ্চায়তত 18,000 ভোট থকা সমষ্টিতে আবুল মিয়াই জিকিব নোৱাৰিছিল। সেইগৰাকী আবুল মিয়াই এতিয়া গৌৰীপুৰৰ পৰা কেনেকৈ জিকিব? 5 বছৰ ভিতৰত 55 মাহেই কংগ্ৰেছৰ বিৰুদ্ধাচৰণ কৰা নেতাগৰাকীয়ে কি ভিত্তিত কংগ্ৰেছৰ পৰা টিকট বিচাৰিছে তাক লৈ এতিয়া চৰ্চা চলিছে গৌৰীপুৰত। সময়ত ভৰি চেলেকিব পৰা নেতাক যদি কংগ্ৰেছে গৌৰীপুৰ সমষ্টিৰ পৰা টিকট দিয়ে, তেনেহ'লে সমষ্টিটো এবাৰ কংগ্ৰেছে হেৰুৱাব। ব্যুৰো ৰিপৰ্ট, আছাম টক্স।